Dear students, last classত আমি laws of chemical combination পঢ়িছিলো। এতিয়া তাৰে ৰিলেটেড আমি দুটামান নিউমাৰিকেল কৰিম। ইয়াতে প্ৰথম নিউমাৰিকেলটো কি আছে চোৱাচোন। What mass of sodium chloride would be decomposed by 9.8 gram of sulfuric acid if 12 gram of sodium bisulfate and 2.75 gram of hydrogen chloride were produced in a reaction, assuming that the law of conservation of mass is true. ইয়াতে আমাৰ যোনটো ল অফ কনজাৰ্ভেশ্যন অফ মাছ আছে সেইটো এপ্লাই কৰি পিনি আমি এটা নিউমাৰিকেল কৰিব লাগে। ইয়াত আমাৰ যোনটো ইকুৱেশ্যনটো আছে সেইটো ৱৰ্ডত কোৱা আছে, আমি ইয়াক লিখি লওঁচোন এবাৰ ইকুৱেশ্যনত ফাৰ্ষ্ট। কি হ'ব তেতিয়া? ইয়াত কি হৈছে, ছডিয়াম ক্লৰাইডটো ডিকম্প'জ হৈছে বুলি কৈছে। কাৰ লগত হৈছে বুলি কৈছে? ছালফিউৰিক এচিড দিয়াৰ ফলত ডিকম্প'জ হৈছে, গতিকে H2SO4 হ'ব। এতিয়া কি দিব? তোমাৰ কৈছে যে ছডিয়াম বাইছালফেট ফৰ্ম হ'ব, NaSO4 প্লাছ আৰু লগত কি হৈছে বুলি কৈছে? হাইড্ৰজেন ক্লৰাইড মানে HCl। ইয়াতে তুমিতো লিখিলা, আমাক ইয়াত সুধিছে হোৱাট মাছ অফ ছডিয়াম ক্লৰাইড, মানে আমাৰ ছডিয়াম ক্লৰাইডটোৱে মিচিং আছে এইটো, আৰু বাকীখিনি দিয়া আছে। ইয়াতে চোৱাচোন ছালফিউৰিক এচিড কিমান দিয়া আছে? 9.8 গ্ৰাম। ছডিয়াম বাইছালফেট কিমান আছে? 12 গ্ৰাম। আৰু তোমাৰ হাইড্ৰজেন ক্লৰাইড কিমান আছে? 2.75 ন। আৰু ইয়াতেতো কৈছে আমাৰ ল অফ কনজাৰ্ভেশ্যন অফ মাছটো ফ'ল' কৰে বুলি, গতিকে ইয়াতে আমি এতিয়া ধৰি ল'ব লাগিব লেট মাছ অফ ছডিয়াম ক্লৰাইডটো কিমান ল'ম আমি? মাছ অফ ছডিয়াম ক্লৰাইডটো ল'ম x গ্ৰাম। ঠিক আছে, এতিয়া আমি কি লিখিম? একৰ্ডিং টু ল অফ কনজাৰ্ভেশ্যন অফ মাছ কিমান পাম? লিখি ল'বা, ল অফ কনজাৰ্ভেশ্যন অফ মাছ কি লিখিব পাৰিম? টোটেল masses of reactants equal to কিমান হ'ব? total masses of products। ঠিক আছে, আমাৰ ইয়াত ৰিয়েক্টেণ্ট কেইটা কি কি আছিলে? ছডিয়াম ক্লৰাইড আৰু ছালফিউৰিক এচিড, দুইটা এফালে প্লাছ কৰি দিয়া। যিহেতু ছডিয়াম ক্লৰাইডৰ কাৰণেতো তোমাক উলিয়াব দিছে ন, আমি x লৈছোঁ, x বুলিয়ে লিখিম, x প্লাছ ছালফিউৰিক এচিডটো কিমান আছে? 9.8 গ্ৰাম। ঠিক আছে, আৰু ইফালে তোমাৰ প্ৰডাক্টত কি কি আছে? ছডিয়াম বাইছালফেট আৰু হাইড্ৰজেন ক্লৰাইড, দুইটা মাছটো মই ইয়াত দিয়ে থৈছোঁ। ঠিক আছে, এতিয়া এইটো তোমাৰ কিমান হ'ব? x প্লাছ 9.8 গ্ৰাম, আৰু সিফালে যদি তুমি প্লাছ কৰা কিমান হ'ব? 14.75 গ্ৰাম। এতিয়া যিহেতু আমি x ৰ ভেলুটো উলিয়াব লাগে, তেনেহ'লে 4.75 গ্ৰামৰ পৰা আমি কোনটো মাইনাছ কৰি দিম? 9.8 গ্ৰাম। মাইনাছ কৰিলে কিমান পাম? 4.95 গ্ৰাম। x ৰ ভেলু পাই গ'লো, তাৰমানে কি আমি মাছ অফ ছডিয়াম ক্লৰাইডটো ইয়াত পাই গ'লো। ঠিক আছে, কিমান হ'ব এইটো? 4.95 গ্ৰাম। আমি আনচাৰ পাই গ'লো। ল অফ কনজাৰ্ভেশ্যন অফ মাছ মতে তোমাৰ যোনটো আমি এই লাইনটো মনত ৰাখিলে হ'ব, টোটেল মাছেছ অফ ৰিয়েক্টেণ্টছ ইকুৱেল টোটেল মাছেছ অফ প্ৰডাক্ট। পাই গ'লো। আমি আৰু এটা এনেকুৱা নিউমাৰিকেল চাওঁ। ইয়াতে কি দিছে? 4.95 গ্ৰাম KClO3 when pyrolyzed gives the residue of 2.96 gram. Calculate the mass of oxygen released using law of conservation of mass. ইয়াতে তোমাৰ চোৱা কৈছে তোমাৰ KClO3 টো পাইৰলাইজ হৈছে। পাইৰলাইজ মিন্স এটা ডিকম্পজিশ্যন প্ৰচেছ হয়। ইয়াতে আৰু লগতে কি হৈছে কৈছে? অক্সিজেন ৰিলিজ হৈছে। আমি অক্সিজেনৰ মাছটো কেলকুলেট কৰিব লাগে, গতিকে ফাৰ্ষ্টটো তোমাৰ কথা হৈছে আমি ৰিয়েকশ্যনটো লিখিব পাৰিব লাগিব। এতিয়া ইয়াতে KClO3 তুমি ডিকম্প'জ কৰিলে পটাছিয়াম ক্লৰাইড পাবা প্লাছ অক্সিজেন পাবা। তো যদি বেলেঞ্চ কৰিবলৈ চাওঁ, ইয়াতে 3 আহি যাব আৰু এইফালে তুমি 2 দিব লাগিব। ঠিক আছে, আৰু ইয়াতো তোমাৰ ইয়াৰ আগতে 2 আহিব। বেলেঞ্চ হৈ গ'ল। এতিয়া আমাক এইটো বাৰু প্ৰয়োজন নাই, আমাক মাছকেইটা আমি লিখি ল'ম। KClO3 কিমান আছে? 4.9 গ্ৰাম, আৰু পটাছিয়াম ক্লৰাইড কিমান আছে? 2.96 গ্ৰাম। আমাক লাগে অক্সিজেন কিমান ৰিলিজ হৈছে। ঠিক আছে, যিকোনো তোমালোকে এনেকুৱা ধৰণৰ যদি নিউমাৰিকেল দিয়ে, প্ৰথম কথা হ'ল তোমালোকে ৰিয়েকশ্যনটো লিখিব পাৰিব লাগিব। এতিয়া ইয়াতে যোনটো তোমাক উলিয়াবলৈ যিহেতুকে লৈ লওঁ, লেট মাছ অফ অক্সিজেন। মাছ অফ অক্সিজেনটো আমাৰ কিমান হ'ব? x গ্ৰাম বুলি আমি লৈ লৈছোঁ, গতিকে একৰ্ডিং টু ল অফ কনজাৰ্ভেশ্যন অফ মাছ আমি কি লিখিম? ল অফ কনজাৰ্ভেশ্যন অফ মাছ কেনে হ'ব? আমাৰ ৰিয়েক্টেণ্টটো এটা আছে, গতিকে 4.9 গ্ৰাম ইকুৱেল কিমান লিখিব পাৰিম? প্ৰডাক্ট কিন্তু দুটা আছে, 2.96 গ্ৰাম প্লাছ কিমান হ'ব? x হ'ব। গতিকে x ৰ ভেলুটো উলিয়াই দিয়া। 4.9 গ্ৰামৰ পৰা আমি কি মাইনাছ কৰিম?
2.96 গ্ৰাম টু -2 কিমান পাম 1.94 গ্ৰাম ঠিক আছে এতিয়া আমাৰ মাছ অফ অক্সিজেনটো ওলাই গ'ল therefore মাছ অফ অক্সিজেন কিমান হ'ব 1.94 গ্ৰাম হ'ল আমি আনসাৰটো পাই গ'লো ঠিক আছে এতিয়া নেক্সট আছে চোৱা ডেল্টনছ এটমিক থিওৰি এতিয়া এই থিওৰিটো আচলতে আমি 9 বা 10ত অলপ হলকে পঢ়ি আহিছো সকলোৱে ইয়াতে মই আকৌ এবাৰ এই বস্তুখিনি ডিসকাস কৰি দিছো ফাৰ্স্ট দিছে মেটাৰ কনসিষ্ট অফ ইন্ডিভিজুৱেল এটম এতিয়া কৈছে মেটাৰ মিন্স আমাক কি হ'ব পাৰে সলিড হ'ব পাৰে লিকুইড হ'ব পাৰে গেছ হ'ব পাৰে তাত কৈছে যে তুমি যদি বস্তুটোক মানে এনেকে ডিভাইড কৰি গৈ থাকা হেকত গৈ কিছুমান এনেকুৱা ধৰণৰ এটম থাকে যোনবোৰ ইন্ডিভিজুৱেল মানে এইবোৰ ভাঙিবও নোৱাৰো কাটিবও নোৱাৰো মানে এনেকুৱা এটা ষ্টেজ পাই যাম বুলি কৈছে হা সেইটো আৰু সেকেন্ডটো কি দিছে অল এটমছ অফ এ গিভেন এলিমেন্ট হেভ আইডেন্টিকেল প্ৰপাৰ্টিজ ইনক্লুডিং আইডেন্টিকেল মাছ atoms of defined elements differ in mass all atoms of a given element মানে ধৰা মই এক্সাম্পল হিচাপে লৈছো যেনেদি তোমাৰ H2O2 আৰু H2O এটা দুইটাতে তোমাৰ কি আছে হাইড্ৰোজেনটো কমন নহয় জানো এটা হল হাইড্ৰোজেন পেৰক্সাইড এটা বেলেগ কম্পাউণ্ড আৰু এটা লৈছো ওয়াটাৰ ঠিক আছে দুইটাতেটো হাইড্ৰোজেন আছে কিন্তু ইয়াত কৈছে যে কম্পাউণ্ড কিটা বেলেগ হলেও তোমাৰ হাইড্ৰোজেনৰ যোনটো মাছ এটো 1 গ্ৰামে থাকিব বুলি কৈছে এটো আইডেন্টিকেল হ'ব বুলি কৈছে যি কোনো তুমি কম্পাউণ্ড উঠাই না কিন্তু তোমাৰ এই যদি আমি এটমটো চাওঁ তাত তোমাৰ আইডেন্টিকেল মাছ পাম বুলি কৈছে কিন্তু যদি ডিফাৰেন্ট এটম হয় তাৰটো মাছ বেলেগে হ'ব এটা তুমি হাইড্ৰোজেন আৰু অক্সিজেন দুইটাইটো মাছটো ডিফাৰেন্টে পাবা ন এই কথাটো কৈছে এতিয়া হাইড্ৰোজেনৰ 1 গ্ৰাম হ'ব আৰু তোমাৰ অক্সিজেনৰ কিমান হ'ব 16 হ'ব হেতুটো সদায় ডিফাৰেন্ট হ'ব হেতু কথা কৈছে 3 নম্বৰতে লিখিছে compounds are formed when atoms of defined elements combine in a fixed ratio এতিয়া কম্পাউণ্ড বিলাক যেতিয়া আমাৰ ফৰ্ম হয় তাতে তোমাৰ এলিমেন্ট বিলাকৰ কি হয় কৈছে ৰেশিওটো সদায় ফিক্স থাকে বুলি কৈছে এতিয়া ওয়াটাৰ মলিকুলত কি আছে আমাৰ হাইড্ৰোজেন আৰু অক্সিজেন আছে না হাইড্ৰোজেনৰ তোমাৰ মাছ কিমান হয় 2 গ্ৰাম আৰু অক্সিজেন এটা আছে এটম গতিকে কিমান অক্সিজেনৰ 16 যদি মই ৰেশিওটো উলিয়া কিমান হ'ব 1:8 এইটো সদায় ফিক্স থাকিব বুলি কৈছে তোমাৰ গম পাইছানে কম্পাউণ্ডবোৰ ফৰ্ম হয় এতিয়া ওয়াটাৰ মলিকুল তোমাৰ ফৰ্ম হৈছে ৰেইন ওয়াটাৰে হওক সি ওয়াটাৰে হওক টেপ ওয়াটাৰে হওক সবতে আমি ফিক্স ৰেশিওটো সদায় পাম বুলি কৈছে 1:8 এইটো আৰু তাৰপা 4টো কি দিছে chemical reactions involve reorganization of atoms these are neither created nor destroyed in a chemical reaction এটা আমাৰ যোনবোৰ chemical reactions হয় নেচাৰত কিছুমান chemical reaction হয় কিছুমান আমি ল্যাবৰেটৰীত নিজে কৰো এতিয়া ইয়াৰে কি হ'ল তাত কৈছে reorganization of atom হয় এটমবোৰটো reorganize হ'বই লাগিব তেতিয়াহে তুমি কম্পাউণ্ডটো বেলেগ বেলেগ পাবা এতিয়া তুমি ইয়াতে যদি এইটো চোৱা H2O2 টো মানে হাইড্ৰোজেন পেৰক্সাইডটো তোমাৰ এটম বিলাকৰ ৰিঅৰ্গানাইজেচনটো বেলেগ হ'ব আৰু H2O2 টো তোমাৰ যোনটো ওয়াটাৰ মলিকুল ফৰ্ম হয় তাতো তোমাৰ ৰিঅৰ্গানাইজেচন হয়টো বেলেগ ধৰণৰ হ'ব সেইটো কাৰণে আমি প্ৰডাক্ট গিটা বেলেগ বেলেগ পাইছে ন এই কথাটো কৈছে কিন্তু ইয়াতে এটা কথা যে যোনটো আমাৰ ল অফ তোমাৰ কি আছে কনজাৰভেশ্যন অফ মাছ সেইটো সদায় ফলো হ'ব বুলি কৈছে তাৰমানে মাছটো তোমাৰ ৰিয়েক্টেন্ট সাইডৰ যিমান থাকিব প্ৰডাক্ট সাইডৰো সেমে থাকিব মানে হেতুৱে কৈছে নাইডাৰ ক্ৰিয়েটেড নট ডেষ্ট্ৰয়ড ইন কেমিকেল ৰিয়েকশ্যন হেতু তোমাৰ ল অফ কনজাৰভেশ্যন অফ মাছটো যিকোনো সিচুৱেচনতে ফলো হ'ব বুলি কৈছে ঠিক আছে এতিয়া আমি আৰু অকমান বেলেগ কনসেপ্ট দুটামানলৈ যাওঁ এটমিক এণ্ড মলিকুলাৰ মাছেছ এতিয়া ইয়াতে তুমি এটমিক মাছ বুলি ক'লে আচলতে কি হয় এটমটো যোনটো মাছ হেতুকে কয় কিন্তু এটমিক মাছ ওলোৱাৰ কিছুমান ফৰ্মুলা আছে এইকেইটা আমি অলপ চাওঁ ফাৰ্ষ্ট যেতিয়া ডিস্কভাৰী হৈছিলে তেতিয়া প্ৰথমে তোমাৰ হাইড্ৰোজেনৰ লগত কম্পেয়াৰ কৰি উলিয়াইছে বুলি কৈছে এটমিক মাছটো ইয়াত লিখিছে যে তোমাৰ ৰেশিও উলিয়াব লাগে মাছ অফ 1 atom of the element divided by mass of 1 atom of hydrogen মানে তুমি যোনটো এলিমেন্টৰ উলিয়াব বিচাৰিছা তুমি অক্সিজেনৰ উলিয়াব বিচাৰিছা তাক কাৰ লগত কম্পেয়াৰ কৰিবা হাইড্ৰোজেনটোৰ লগত প্ৰথমে কম্পেয়াৰ কৰিবা যিকোনো এটম কেলচিয়াম পটাছিয়াম মেগনেছিয়াম হাইড্ৰোজেনৰ এটা এটমৰ লগত কম্পেয়াৰ কৰি পিনি আগতে ৰেশিওটো উলিয়াইছিলে আৰু বোলে তোমাৰ ধৰা হাইড্ৰোজেনতকৈ তোমাৰ যোনটো এলিমেন্ট তুমি বোলে অক্সিজেনে উলিয়াইছা অক্সিজেনটো বোলে 2 টাইমছ বোলে হেভিয়াৰ হৈছে তেনেহ'লে মই এটমিক মাছ অফ অক্সিজেনটো কিমান হ'লে মোৰ 2 হ'ল তেনে এই কথাটো কৈছে এইটো বাৰু আনএক্সেপ্টেড কাৰণ নতুন আমাৰ কিছুমান থিওৰিজ আহি গ'ল নতুন ডিস্কভাৰী হ'ল তাৰপৰা গম পালে যে এইটো আমাৰ ভুল আছে এনেকে এটমিক মাছটো আমি কেলকুলেট কৰিব নোৱাৰো তাৰপৰা নেক্সট কি কৰিলে অক্সিজেনটো ল'লে অক্সিজেনৰ তোমাৰ কেনেকৈ ল'লে অক্সিজেনৰ এটা এটমৰ মাছটো তাৰমানে তাৰ 1/16 পাৰ্ট ল'লে তাৰমানে কি হ'ল এটা এটমক তুমি 16টা পাৰ্ট কৰিলা তাৰে এটা পাৰ্ট লৈ দিলা তাৰে এটা পাৰ্টৰ যিমানটো তোমাৰ মাছ যেনিবাদি হৈ গ'ল বোলে 1 point something বোলে এনেকুৱা 5 গ্ৰাম আৰু তোমাৰ যোনটো এটম উলিয়াব বিচাৰিছা তুমি ধৰা বোলে এইটো বোলে পটাছিয়ামৰ এটা এটমৰ মাছটো তুমি ধৰা কম্পেয়াৰ কৰিলা তাৰপৰা দেখিলা যে পটাছিয়ামটো বোলে 4 টাইমছ হেভিয়াৰ হৈছে তেনেহ'লে আমি এইটো মানে 4 গ্ৰাম লৈ ল'ম এনেকুৱা নিচিনা পিছত গম পালে যে এইটো তোমাৰ একচুৱেলি শুদ্ধ হোৱা নাই গতিকে এইটো বদলি মানে বেলেগ এটা আমাৰ আকৌ এটমিক মাছ কেলকুলেট কৰা বেলেগ এটা ফৰ্মুলা উলিয়ালে আচলতে
আসলে কি হয় অক্সিজেনটো বহুত হাইলি ৰিয়েক্টিভ হয় গতিকে ইয়াক আমি ধৰা এটমিক মাছ কেলকুলেট কৰাত ল'ব নোৱাৰোঁ কেতিয়াও এতিয়া নেক্সট ল'লে কি চোৱা কাৰ্বন 12 বোলে কাৰ্বনৰ মানে আইচ'টপ কিছুমান আছে প্ৰথম কথা হ'ল আইচ'টপ মানে কি জানানে তোমালোকে আইচ'টপ হৈছে ছেম এটমিক নাম্বাৰ বাট ডিফাৰেণ্ট মাছ নাম্বাৰ এতিয়া কিছুমান এলিমেণ্ট আছে যাৰ মানে কি হ'ল নেচাৰত বেলেগ বেলেগ ধৰা তোমাৰ ফৰ্মত থাকিব পাৰে যেনেকৈ ধৰা এতিয়া তাৰ মাছ নাম্বাৰটো ডিফাৰেণ্ট হয় কিন্তু এটমিক নাম্বাৰটো ছেম হয় তেনেকুৱা এতিয়া তোমাৰ কাৰ্বনৰ 3টা আইচ'টপ আছে কাৰ্বন 12 কাৰ্বন 13 আৰু কাৰ্বন 14 নেচাৰত চবৰে মানে তোমাৰ পাৰ্চেণ্টেজটো বেলেগ বেলেগ এমাউণ্টত থাকে কিন্তু যোনটো কাৰ্বন 12 আইচ'টপ এইটো বহুত বেছি ষ্টেবল হয় বুলি কৈছে সেইটো কাৰণে তাৰ 12 পাৰ্টৰ এটা পাৰ্টক আমি মানে কি হ'ল ল'ম আমাৰ যোনটো এটমিক মাছ কেলকুলেট কৰা ফৰ্মুলাটো আৰু তাক ধৰা তুমি যোনটো এলিমেণ্টৰ কাৰণে উলিয়াব বিচাৰিছা ধৰা তুমি এটা কাৰ্বন 12ৰ 1/12 পাৰ্ট ল'লা 1/12 পাৰ্ট অফ দ্য মাছ অফ ওৱান এটম অফ কাৰ্বন 12 ল'লোঁ তাক কম্পেয়াৰ কৰিলে মানে অক্সিজেনৰ লগত অক্সিজেনৰ এটা এটমৰ মাছটো যেতিয়া কম্পেয়াৰ কৰি আহিলে যে 16 টাইমছ মানে বেছি হৈছে হেভিয়াৰ হৈছে তাৰমানে অক্সিজেনৰ মাছটো কিমান হ'ব 16 গ্ৰাম এতিয়া এইটোৱে হৈছে এটমিক মাছ কেলকুলেট কৰা ফৰ্মুলা গতিকে আমি এইটো মনত ৰাখিলে হ'ব আগৰটা নালাগে মই জাষ্ট তোমালোকৰ এনেই ইনফৰ্মেশ্যনৰ কাৰণে দি দিছোঁ এইটো তোমালোকে মনত ৰাখিবা কাৰ্বন 12ৰ 1/12 পাৰ্টৰ লগত কম্পেয়াৰ কৰি পিনি আমি এটমিক মাছ কেলকুলেট কৰিব পাৰিম যিকোনো এলিমেণ্টৰ সেইটো কথা এতিয়া তাৰপৰা আৰু এটা নতুন বস্তু হৈ পেলাই এটমিক মাছ ইউনিট মানে কি চোৱা মাছ এক্সেক্টলি ইকুৱেল টু 1/12 পাৰ্ট অফ দ্য মাছ অফ ওৱান কাৰ্বন 12 এটম তাৰমানে সেইটো কাৰ্বন 12 আইচ'টপটো যদি 1/12 পাৰ্টৰ মাছটো আমি কেলকুলেট কৰি চাওঁ সেইটোৱে হয় আমাৰ 1 AMU মানে এটমিক মাছ ইউনিট এইটো কেলকুলেট কৰি পাইছে কিমান 1.66056 × 10⁻⁻24 গ্ৰাম AMU নিলিখি ইউ লিখে এইটো শুদ্ধ ঠিক আছে এতিয়া আমি এটা নতুন বস্তু পাৰিম এভাৰেজ এটমিক মাছ এতিয়া কথাটো হ'ল যে তোমাৰ এটা এলিমেণ্টৰে ধৰা এতিয়া নেচাৰত 3টা আইচ'টপ থাকে কাৰোবাৰ 4টা থাকে গতিকে আমি এটমিক মাছটো ডাইৰেক্টলি ধৰা যিকোনো এটা আইচ'টপ বুলি এতিয়া কাৰ্বন 12ৰ যে 3টা আইচ'টপ আছে ইয়াৰে আমি অকল এটাৰ মাছটো মানে ধৰা লৈ পিনি কৈ নিদিওঁ যে এইটোৱে ইয়াৰ এটমিক মাছ হ'ব কাৰ্বনৰ যিহেতু চবৰে তোমাৰ ডিফাৰেণ্ট মাছ হৈছে কিন্তু ধৰা এটমিক নাম্বাৰটোহে ছেম গতিকে আমি এভাৰেজ এটমিক মাছ কেলকুলেট কৰিহে আমি মাছটো মানে আমি লিখোঁ যোনটো আমাৰ নৰ্মেল আমি যে কওঁ ইয়াৰ এটমিক মাছ ইমান ইয়াৰ ইমান হয় সেইটো এতিয়া ইয়াত কাৰ্বন 12ৰ চৰাইটো তোমালোকক মই NCERT বুকৰ পৰাই তুলি আনিছোঁ কাৰ্বন 12 কাৰ্বন 13 আৰু কাৰ্বন 14 লৈছোঁ ইয়াতে সিহঁতৰ ৰিলেটিভ এবাণ্ডেঞ্চ মিনছ মানে নেচাৰত ধৰা আমি 100% কম্পেয়াৰ কৰি লৈছোঁ আৰু 100 গ্ৰামৰ ভিতৰত কিমান গ্ৰাম কাৰ্বন 12 আছে কাৰ্বন 13 কিমান আছে 14 কিমান আছে সেইটো যোনটো কাৰ্বন 12টো অলপ হায়েষ্ট এমাউণ্টত থাকে 98.892 আছে 100%ৰ ভিতৰত 13টো কিমান আছে 1.108 আছে আৰু 14টো কিমান আছে তোমাৰ 2 × 10⁻⁻10 আছে বুলি আৰু এটা মাছবোৰ এইটো আমি জানো ইয়াৰ 12 হয় তাৰপৰা এইটো 13.00335 পাইছে এইটো 14.00317 পাইছে এইটো কিছুমান ধৰা আমাৰ লেবত কিছুমান প্ৰচেছ আছে সেইবোৰৰ যোগেদি এই মাছবিলাক কেলকুলেট কৰিছে হা এতিয়া এই কাৰ্বনৰ যোনকেইটা আইচ'টপ আছে তাৰ আমি এভাৰেজ এটমিক মাছটো কেনেকৈ উলিয়াম এইটো ইমান টান নহয় এইটো নৰ্মেল এনেকৈ কেলকুলেশ্যন এটা কৰিলে হয় কেনেকৈ উলিয়াবা চোৱা এতিয়া কাৰ্বন 12টো 100%ৰ ভিতৰতে 98.892 আছে সেইটো লিখিলোঁ 100% ইমান আছে আৰু লগত ইয়াৰ মাছটো ইনটু কৰি দিবা তেনেকৈ 13টোৰ কাৰণেও তুমি 100%ৰ ভিতৰত ইমান আছিলে আৰু ইনটু তোমাৰ কি কৰিব লাগিব এই 13.00335 ইনটু কৰিবা মাছটো ইনটু কৰি যাবা মানে 100ৰ ভিতৰত এতিয়া এইটো কাৰ্বন 14টো কিমান আছে 2 × 10⁻⁻10 সেইটো লিখিম ইনটু ইয়াৰ মাছটো লিখিম তাৰপৰা নৰ্মেল কেলকুলেট কৰিবা তাৰপৰা পাবা যে 12.011 আৰু এইটোকে আমি 12U বুলি আচলতে কাৰ্বনৰ যোনটো এটমিক মাছ কয় সেইটো হয় এভাৰেজ এটমিক মাছটোৱে আমি আচলতে লিখোঁ এতিয়া যাৰ যাৰ আইচ'টপ থাকে চবৰে মানে এনেকৈ এভাৰেজ এটমিক মাছ কেলকুলেট কৰি আমি যোনটো সিহঁতৰ এটমিক মাছ বুলি কওঁ সেইটো লিখোঁ নেক্সট আছে তোমালোকৰ মলিকুলাৰ মাছ তুমি যদি এটমবিলাকৰ এটমিক মাছটো জানাই তেনেহ'লে মলিকুলাৰ মাছ উলিয়াবলৈ বহুত বেছি ইজি ইয়াতে মই এটা এক্সাম্পল হিচাপে লৈছোঁ মিথেন CH4 ইয়াত তুমি কাৰ্বনৰ যদি মাছটো জানা আৰু হাইড্ৰজেনৰ জানা তেনেহ'লে তুমি আৰামছে উলিয়াই দিব পাৰিবা ইয়াতে কেনেকৈ উলিয়াবা কাৰ্বন যিহেতু ইয়াত মোৰ এটা এটমে আছে এটা এটমৰ মাছ কিমান হয় 12U আৰু হাইড্ৰজেন কেইটা আছে 4টা আছে গতিকে 4 ইনটু আৰু এটা হাইড্ৰজেনৰ তোমাৰ মাছ কিমান 1U ইনটু কৰি দিবা কিমান পাবা 4U এতিয়া 12U + 4U প্লাছ কৰি দিয়া 16U এনেকৈ মলিকুলাৰ মাছ উলিয়াব পাৰি তাৰপিছত আছে ফৰ্মুলা মাছটো একচুৱেলি মলিকুলাৰ মাছে হয় কিন্তু ফৰ্মুলা মাছ বুলি আমি কেতিয়া টাৰ্মটো ইউজ কৰোঁ যেতিয়া আয়নছ থাকে ধৰা এতিয়া ছ'ডিয়াম ক্লৰাইডটো কেনেকৈ বনিছে Na + Cl- এইকেইটা আয়ন নহয় জানো কেটায়ন এনায়ন বা এনেকৈ কেলছিয়াম ক্লৰাইড বোলে ইয়াতে কি Ca2+ আৰু 2Cl এনেকুৱাবিলাকৰ ক্ষেত্ৰত তুমি মানে কি মলিকুলাৰ মাছ অফ ছ'ডিয়াম ক্লৰাইড বুলি নকওঁ আমি ক'ম ফৰ্মুলা মাছ অফ ছ'ডিয়াম ক্লৰাইড সেইটোৱে
ইয়াতে সোডিয়াম ক্লৰাইডটোৱে আমি লৈছোঁ সোডিয়ামৰ যেহেতু এটা এটম আছে এটা এটমৰ মাছ কিমান 23 U আৰু ক্লৰিনৰ এটা এটমৰ মাছ কিমান 35.5 U দুটা প্লাস কৰি দিয়া কিমান পাবা 58.5 U গতিকে ফৰ্মুলা মাছৰ মলিকুলাৰ মাছৰ ৰুলটো একে হয় খালি নামগিলা বেলেগ বেলেগ আৰু আয়ন থাকিলে আমি ইউজ কৰিম ফৰ্মুলা মাছ আৰু এনে নৰ্মেল যদি এটম থাকে তেতিয়া আমি ইউজ কৰিম মলিকুলাৰ মাছ এতিয়া নেক্সট আমি পঢ়িম মোল কনসেপ্ট প্ৰথম মই কি লিখিছো আছনি ইয়াত হোৱাট ইজ 1 মোল এতিয়া 1 মোলটো কি বুজায় আচলতে 1 mole is the amount of a substance that contains as many particles or entities as there are atoms in exactly 12 grams or 0.012 kg of the carbon 12 isotope মানে যেহেতু কার্বন 12 আইসোটোপটো কৈছে স্টেবল হয় বুলি গতিকে কার্বন 12 আইসোটোপৰ যদি আমি 12 গ্রাম চেক কৰো তাত যিমান এটম বা পাৰ্টিকল বা এন্টিটিজ বা মলিকুল যি কওঁ যিমানখিনি থাকিব সেইটোৱে হয় 1 মোল মানে এক্স্যাক্টলি মানে কি হয় তোমাৰ যোনটো এটমিক মাছ হয় ন যিকোনো এটা এলিমেন্টৰ সেই এটমিক মাছটোত যিমানখিনি তোমাৰ মলিকুল বা পাৰ্টিকলছ থাকে সেইটোৱে 1 মোল এমাউন্টত কিমান থাকে বুলি ক'লো আনসাৰটো সেমে হ'ব গম পালানে যদি মই এটা কাৰ্বন অক্সিজেন দিবাদি অক্সিজেনৰ এটমিক মাছ কিমান 16 গ্ৰামত দিবাদি মই ক'লো দিবাদি 5টা এটম আছে হা তেনেহলে তোমাক যদি কোনবা হেৰে 1 মোল অফ অক্সিজেনত কিমান থাকিব 1 মোল অফ অক্সিজেনতো তোমাৰ 5 এটমে থাকিব মানে বুজি পালা এটো কথা আৰু মোলটো কি হয় 7 বেস কোয়ান্টিটি হয় ফৰ amount of a substance জুখিব পৰা এটা মানে ইউনিট হয় যেনেকৈ ধৰা আমি মাছটো কেজিত জুখো লেংথটো ধৰা তুমি মিটাৰ বা সেন্টিমিটাৰ জুখো তেনেকৈ ধৰা amount of a substance জুখিবলৈ মোলটো ইউজ কৰা হয় ধৰা কিমান মলিকুল আছে কিমান এটমছ আছে সেইটো আমি কাউন্ট কৰিব পাৰো মানে মোলটো নেক্সট আছে সোৱা মাছ অফ কাৰ্বন 12 এটমত তোমাৰ কিমান গ্ৰাম থাকে বুলি কৈছে এইটো তোমাৰ এটা মেথড আছে তাৰ যোগেদি উলিয়াইছে 1.992648 into 10 to the minus 23 গ্ৰাম তো তোমালোকক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজন হ'ব পাৰে গতিকে মনত ৰাখিবা আৰু 1 মোল অফ কাৰ্বনত তোমাৰ কিমান থাকে বুলি কৈছে 12 গ্ৰাম মানে যোনটো তাৰ এটমিক মাছ হয় সেইটোৱে 1 মোল হৈ আছিল 1 মোলত কিমান গ্ৰাম থাকে বুলি ক'লে মানে কাৰ্বন 12 ৰ যোনটো মাছ 12 গ্ৰাম সেইটোৱে হ'ব এটা নাম্বাৰ অফ এটমছটো কেনেকৈ ক্যালকুলেট কৰিবা এই ডেফিনেশনটোকে আমি ফৰ্মুলাৰ ওপৰত যদি চাই দিও মানে 1 মোলত কিমান থাকে 12 গ্ৰাম থাকে হল আৰু তোমাৰ এটা এটমত তোমাৰ মাছটো কিমান দিয়া আছে 1.992648 into 10 to the minus 23 গ্ৰাম ডিভাইড কৰি দিবা যিটো পাবা সেইটোৱে হয় এইটো তোমাৰ যিকোনো এটমৰ কাৰণে ফিক্স থাকে বুলি কৈছে হা মানে যিকোনো এলিমেন্টৰ কাৰণে এটো ফিক্স পাবা 6.022 into 10 to the 23 গ্ৰাম মানে এটো এটা সদায় কনস্ট্যান্ট ভ্যালু এটো মনত ৰাখিবা আৰু এটোকে কয় এভোগাড্ৰোছ কনস্ট্যান্ট যিকোনো তুমি এলিমেন্টৰ কাৰণে চেক কৰিবা তাৰ 1 মোলত কিমান গ্ৰাম থাকে হেতু লবা আৰু এটা এটমত ধৰা তোমাৰ কিমান গ্ৰাম থাকে হেতু ডিভাইড কৰিবা তেতিয়া তুমি 6.022 into 10 to the 23 পাবা হেতু অক্সিজেন হওক নাইট্ৰজেন হওক কাৰ্বন হওক যিকোনো তোমাৰ বেলেগ এলিমেন্ট লোৱা এটো ফিক্স থাকিব মানে পাৰ মোলত থকা নাম্বাৰছ অফ এটমৰ এটো কয় হেতু কাৰণে কয় এভোগাড্ৰোছ কনস্ট্যান্ট ইয়াক Na বুলি তোমালোকে লিখিব পাৰা মনত ৰাখিবা এটো এটা নেক্সট আছে মোলাৰ মাছ মোলাৰ মাছ বুলি ক'লে কি বুজায় the mass or 1 mole of a substance in gram is called its the molar mass in grams or isomolar mass মানে আমাৰ যদি আমি 1 mole of a substance to আমি গ্ৰামত এক্সপ্ৰেছ কৰো কিমান ধৰা মাছ আছে 1 মোলত কিমান গ্ৰাম আছে হেতুৱে হ'ব আমাক তোমাৰ মোলাৰ মাছ বুলি ক'ব ঠিক আছে এতিয়া আৰু এটা বস্তু আমি নতুন পঢ়িব লাগে পাৰ্সেন্ট কম্পোজিশন মানে ধৰা তোমাৰ ওচৰত এটা কম্পাউণ্ড আছে কম্পাউণ্ডটো বোলে তোমাৰ ওচৰত বোলে কাৰ্বন ডাই অক্সাইড ইয়াত কাৰ্বন কিমান আছে আৰু অক্সিজেন কিমান আছে মই যদি 100% এক্সপ্ৰেছ কৰো মানে কিমান হ'ব হেতুকে কয় পাৰ্সেন্ট কম্পোজিশন দিয়া লিখিছে ফৰ্মুলাটো মাছ পাৰ্সেন্ট অফ এন এলিমেন্ট ইয়াপা যেহেতু আমাৰ নিউমাৰিকেলে কৰিব লাগিব গতিকে ডাইৰেক্ট আমি ফৰ্মুলাটোত মন দিম মাছ পাৰ্সেন্ট অফ এন এলিমেন্ট তুমি কেনেকৈ উলিয়াবা মাছ অফ দ্যাট এলিমেন্ট ইন দ্য কম্পাউণ্ড এতিয়া কাৰ্বন ডাই অক্সাইডটো তুমি কাৰ্বনৰ মাছ পাৰ্সেন্ট উলিয়াব লাগে মানে মাছ অফ দ্যাট এলিমেন্ট মানে কাৰ্বনটো তুমি ইয়াত ভাবা ইনটু 100 কৰিব লাগিব যেহেতু পাৰ্সেন্ট কম্পোজিশন কৈছে এটো আৰু মোলাৰ মাছ অফ দ্য কম্পাউণ্ড তাৰমানে তাৰ তুমি মোলাৰ মাছটো উলিয়াই ল'ব লাগিব এটা মোলাৰ মাছ অফ ৱাটাৰটো তোমাৰ কিমান আছে H2O টো যদি মই উলিয়াও কিমান হ'ব আমি আগত উলিয়াইছিলো হাইড্ৰোজেনৰ কাৰণে তুমি এটা হাইড্ৰোজেনৰ কাৰণে 1 গ্ৰাম 2 ইনটু কৰিবা আৰু অক্সিজেন কিমান আছে 16 এটাই আছে প্লাস কৰিলে 18 গ্ৰাম এটো হ'ল আমাৰ তোমাৰ মোলাৰ মাছ ইয়াত 18.0 গ্ৰামে ল'ব পাৰা তোমালোকে আৰু মাছ পাৰ্সেন্ট অফ হাইড্ৰোজেনৰ আচলতে 1 ললেও হৈ যাব 1.008 লৈছো ইয়াত মই যেহেতু হাইড্ৰোজেন দুটা আছে গতিকে তুমি সেই মাছ অফ দ্যাট এলিমেন্ট ইন দ্য কম্পাউণ্ড এটো এটা মই হাইড্ৰোজেনৰ কাৰণে উলিয়াইছো এটা মই হাইড্ৰোজেনৰ মাছ 1 আৰু দুটা থকা কাৰণে এটম 2 ইনটু কৰিছো আৰু ইনটু 100% কৰিবলৈ আমাৰ ফৰ্মুলাটোত আছিল আৰু তলত কি হ'ব তোমাৰ কম্পাউণ্ডটোৰ মই মোলাৰ মাছ লিখি দিছো এটো হৈ গ'ল
তাৰপৰা এইটো কেলকুলেট কৰিলে পাবা 11.18%। তেনেকৈ অক্সিজেনটো উলিয়াবা। অক্সিজেনটো মোৰ ইয়াতে আছে, এটা অক্সিজেনৰ কিমানকৈ 16 গ্ৰাম হয়, আৰু তলতো তোমাৰ মোলাৰ মাছ অফ দ্য কম্পাউণ্ড থাকিব, ইনটু 100% কৰিম, তেতিয়া পাই যাম 88.79 গ্ৰাম। ঠিক আছে, এইটো তোমালোকৰ নিউমাৰিকেলে আহিব, বহুত টান নহয়, এবাৰ চেক কৰি ল'ব পাৰিবা। তাৰপৰা চোৱা এটা নতুন টপিক আছে এম্পেৰিকেল ফৰ্মুলা। এম্পেৰিকেল ফৰ্মুলাটো কি বুজায়? ইট ৰিপ্ৰেজেণ্ট দ্য চিম্পলেষ্ট ৰিলেটিভ হোল নাম্বাৰ ৰেচিঅ' অফ দ্য এটমছ অফ ইচ এলিমেণ্ট প্ৰেজেণ্ট ইন এ মলিকুল অফ দ্য ছাবষ্টেঞ্চ। তাৰমানে যোনটো মই চিম্পলেষ্ট, এটা ধৰক এক্সাম্পল লৈ বুজালে ভাল হ'ব। এইটো বেঞ্জিন যোনটো আমাৰ এটম আছে তাৰ ফৰ্মুলাটো হৈছে মলিকুল, বেঞ্জিন মলিকুলটো ফৰ্মুলা C6H6। কিন্তু মোৰ ইয়াত মানে কাৰ্বন 6টা আছে আৰু অক্সিজেনো 6টা আছে। মই যদি ৰেচিঅ' উলিয়াওঁ 1:, মানে মই যদি CH বুলি লিখি দিওঁ ন, সেইটো শুদ্ধ হয়। মানে সেইটো কম, মই যদি কোনোবা হয়তো বেঞ্জিনৰ এম্পেৰিকেল ফৰ্মুলা কিমান হ'ব, CH লিখিলে তোমাৰ এইটো হৈ যাব, সেইটো কোৱা। কিন্তু মলিকুলাৰ ফৰ্মুলাটো এইটো নহয়। মলিকুলাৰ ফৰ্মুলা লিখিবলৈ হ'লে মই 6টো মানে দুইটাকে দিব লাগিব, তেতিয়া হ'ব। এইটো হ'ব মলিকুলাৰ ফৰ্মুলা, এইটো কোৱা। আৰু মলিকুলাৰ ফৰ্মুলাতে কি বুজায়? মলিকুলাৰ ফৰ্মুলা অফ এ কম্পাউণ্ড ইন ওৱান which expresses the actual number of atoms of each element present in the molecule, present in one molecule। মানে সেইটোৱে একজেক্ট নাম্বাৰটো। মই এতিয়া তোমাৰ যদি মোক CH সুধে, বেঞ্জিনৰ এম্পেৰিকেল ফৰ্মুলা কিমান CH, কিন্তু ইয়াত মই কাৰ্বন 1 আৰু হাইড্ৰজেন 1 নিচিনা দেখাই আছে, একজেক্ট নাম্বাৰটোতো মই গম পোৱা নাই ন, সেইটো কথা। কিন্তু মোক যদি মলিকুলাৰ ফৰ্মুলা এতিয়া মই C6H6 লিখিছোঁ, ইয়াত কাৰ্বন যে 6টা আছে আৰু হাইড্ৰজেন 6টা আছে, এইটো মই গম পাইছোঁ, সেইটো কথা। আৰু আমাৰ এটা ফৰ্মুলা এটা আছে মলিকুলাৰ ফৰ্মুলা আৰু এম্পেৰিকেল ফৰ্মুলা, সেইটো তোমালোকে মন দিবা, কাৰণ আমাক নিউমাৰিকেল কৰিলে এইটোৱে লাগিব। মলিকুলাৰ ফৰ্মুলাটো কেনেকৈ উলিয়াব পাৰি কৈছে, N ইনটু এম্পেৰিকেল ফৰ্মুলা। মানে মই কিবা এটা নাম্বাৰ এটা যদি ইনটু কৰি দিওঁ, তেতিয়া এম্পেৰিকেল ফৰ্মুলাৰ লগত, তেতিয়া মই মলিকুলাৰ ফৰ্মুলাটো পাই যাব পাৰোঁ। যেনেকৈ এতিয়া ধৰা এম্পেৰিকেল ফৰ্মুলা অফ তোমাৰ হেৰিটো কি আছিলে, বেঞ্জিনৰ CH হয়নে, ইয়াৰ লগত যদি মই N মিনছ মোৰ নাম্বাৰ অফ মানে তোমাৰ এটম, এইটো 6 যদি মই ইনটু কৰি দিওঁ, তেতিয়া এইটো মই মলিকুলাৰ ফৰ্মুলাটো পাই যাম ন, C6H6, এইটো কথা কৈছে। এইটো মই এটা নিউমাৰিকেল কৰিলে আমাৰ বহুত ভালকৈ ক্লিয়াৰ হ'ব। নিউমাৰিকেলটো মই নেক্সট ক্লাছত ডিছকাছ কৰিম। এইখিনি তোমালোকে এবাৰ চাই ল'বা।